নমস্কাৰ ছাত্ৰসকল আমাৰ ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰে শিক্ষক কৰ্মচাৰীসকলৰ বাবে আমাৰ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ মন্তব্য আগবঢ়াইছে। গতিকে ছাত্ৰসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ মন্তব্যটো শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। চনত মিনিষ্ট্ৰীয়ে এটা বিশেষ ডিএলএডৰ সুবিধা দিছিল। সেই বিশেষ ডিএলএডৰ সুবিধাটো কেৱল ইন সাৰ্ভিসৰ কাৰণে আছিল। গতিকে আমাৰ ইন সাৰ্ভিস অৰ্থাৎ ডিএলএড নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক ডিএলএড কৰাৰ সুবিধা দিয়া হৈছিল। কিন্তু বহুত প্ৰাইভেট বিদ্যালয়েও আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে, কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডিএলএডটো প্ৰয়োজন হোৱাটো উচিত। গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ ডিএলএডটো এলাউ কৰিলে। ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছো বুলি তেওঁলোকে ডিএলএড কৰিলে। কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যিটো আছিলে যে ইন সাৰ্ভিসৰ কাৰণে আছিলে, ইন সাৰ্ভিসৰ যিটো কাৰণে যিটো ডিএলএড ডিগ্ৰী আছিলে সেইটো নন সাৰ্ভিস কেণ্ডিডেটে কেনেকৈ এভেইল কৰিলে। গতিকে যিসকল নন সাৰ্ভিসে এভেইল কৰিলে তেওঁলোকক এইটো কোৰ্টে বাৰণ কৰিছে আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰোঁ। আমাৰতো ইচ্ছা আছে কেণ্ডিডেটসকলক সহায় কৰাৰ কাৰণে, কিন্তু কোৰ্টৰ যিটো বাধা আছে, কোৰ্টে যি আদেশ দিছে তাক আমি আখৰে আখৰে পালন কৰিব লাগিব। গতিকে ছাত্ৰসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব।